নগাঁও চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় অসম MSR বক্সিং সন্থাৰ উদ্যোগত আয়োজন কৰা সিগনেচাৰ কেম্পেইনিং শুভাৰম্ভ কৰে নগাঁও জিলাৰ বিধায়ক ৰূপক শৰ্মাই। উল্লেখ্য যে অসম গৌৰৱ লাভলীনা বৰগোহাঁই পেৰিছত অনুষ্ঠিত হৈ থকা অলিম্পিক খেলপথাৰত তেওঁ খেল প্ৰদৰ্শন কৰিব। এই উদ্দেশ্যেৰে আজি অসম MSR বক্সিং সন্থাৰ উদ্যোগত অসমৰ প্ৰতিখন জিলাতেই সিগনেচাৰ কেম্পেইনিং আৰম্ভ কৰিছে। আজি নগাঁও জিলাৰ MSR বক্সিং সন্থাৰ উদ্যোগত অনুষ্ঠিত সিগনেচাৰ কেম্পেইনিংৰ শুভাৰম্ভ কৰি লাভলীনা বৰগোহাঁইলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছে বিধায়ক ৰূপক শৰ্মাই। সিগনেচাৰ কেম্পেইনিংৰ শুভ উদ্বোধনী অনুষ্ঠানত অসমৰ MSR বক্সিং সন্থাৰ সভাপতি ৰঞ্জিত বৰা, বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণমণি নাথ, নগাঁও ক্ৰীড়া সন্থাৰ উপ-সভাপতি অমিতাভ বৰা আৰু বক্সিং প্ৰশিক্ষক গোপাল থাপাকে প্ৰমুখ্য কৰি খেলুৱৈ অভিভাৱকসকল উপস্থিত থকাৰ পৰিলক্ষিত হয়। লাভলীনালৈ শুভেচ্ছা থাকিলে আজি এই সিগনেচাৰ কেম্পেইন অনুষ্ঠানত আমাৰ নগাঁও বক্সিঙৰ তৰফৰ পৰা এবাৰ আমি আশা কৰিছোঁ, যোৱাবাৰ তাই ব্ৰঞ্জ অৰ্জন কৰিছিলে, এইবাৰ আমি আশা কৰিম যে লাভলীনা এবাৰ গ'ল্ড আনিব বুলি। লাভলীনালৈ শুভেচ্ছা থাকিল। লাভলীনা বৰগোহাঁই আমাৰ গৌৰৱ, ভাৰতৰ গৌৰৱ। এইবাৰ যোৱাবাৰ ব্ৰঞ্জ আনিছিল, এইবাৰ গ'ল্ড আনিব। মই আৰু বিশেষ একো ক'বলগীয়া নাই। তেওঁ এতিয়া খুব ধুনীয়াকৈ শান্তিৰে কাইলৈৰ কাৰণে আগবাঢ়ক। আমি জানো কাইলৈ তেওঁ খুব ভাল ফলাফল হ'ব আৰু সেই ফলাফল আমাৰ গোটেই ভাৰতবাসীয়ে আমি আনন্দিত হ'ম আৰু গ'ল্ড আহিব লাভলীনাৰ পৰা, এইটো ফিক্স। MSR বক্সিং এছ'চিয়েশ্যনৰ উদ্যোগত সমগ্ৰ অসমতে প্ৰতিখন জিলাতে তেওঁলোকৰ যিটো সংগঠন আছে, নগাঁও জিলাতো নগাঁও ডিষ্ট্ৰিক্ট MSR বক্সিং এছ'চিয়েশ্যনৰ উদ্যোগত লাভলীনা বৰগোহাঁই যিহেতু অহাকালিৰ পৰা তেওঁ অলিম্পিকৰ খেলৰ শুভাৰম্ভ হ'ব। লাভলীনা বৰগোহাঁই যাতে তেওঁ সুন্দৰকৈ খেলে বা আমাৰ ভাৰতবৰ্ষৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে এক সিগনেচাৰ কেম্পেইনিং আজিৰ পৰা আৰম্ভ কৰিছে। নগাঁৱত আজিৰ পৰা আৰম্ভ হ'ল। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত ইয়াতে আমাৰ আৰম্ভ কৰিছে আৰু আমি সভাপতি ৰঞ্জিত কুমাৰ বৰা, বিশেষ সভাপতি গোপাল থাপা ডাঙৰীয়া প্ৰশিক্ষক আৰু মোৰ বন্ধু কৃষ্ণমণি নাথ, অমিতাভ বৰা সকলোৱে আমি আৰম্ভ কৰিছোঁ আৰু আশা কৰিছোঁ লাভলীনা বৰগোহাঁই ভাল ফলাফল লাভ কৰিব। তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁক শুভেচ্ছা জনাইছোঁ।